students, আজি মই তোমালোকক টাইগাৰ কিঙৰ সেকেন্ড পাৰ্টটো এক্সপ্লেইন কৰিব গৈ আছো। এতিয়া চোৱা, ক্ৰাউন প্ৰিন্স জং বাহাদুৰ grew taller and stronger day by day। এতিয়া দিনক দিনে ক্ৰাউন প্ৰিন্স তাৰমানে তোমাৰ ৰজা জনজন সৰু বালকজন যে আছিলে যাক টাইগাৰ কিং বুলি কোৱা হৈছিলে, তেওঁ দিনক দিনে ওখ হৈ গৈ আছে আৰু লগতে শক্তিশালী, তাৰমানে তেওঁ দিনক দিনে বাঢ়ি গৈ আছে। No other miracle marked his childhood days apart from the event already described। So এতিয়া কৈছে যে তেওঁৰ শৈশৱ কালত তেনেকুৱা একো ধৰণৰ এক্সট্ৰা অৰ্ডিনাৰী কাণ্ড হোৱা নাছিলে, অকল এটাই হৈছিলে। সেইটো কি আছিলে, যেতিয়া তেওঁ 10 দিনীয়া আছিলে, তেওঁ 10 দিনীয়া যেতিয়া শিশু আছিলে তেতিয়া তেওঁ কথা ক'বলৈ আৰম্ভ কৰিছিলে। The boy drank the milk of an English cow, was brought up by an English nanny, tutored in English by an Englishman, saw nothing but English films, exactly as the crown princes of all other Indian states did. So now the English culture has already flourished in India। এতিয়া কি হৈছে যে যেতিয়া তোমাৰ ইংৰাজৰ শাসন হৈছিলে তেতিয়া আচলতে ইংৰাজী যোনটো ভাষা সেইটো অলৰেডি ইণ্ডিয়াত আহি গৈছিলে আৰু সেইটো শিকোৱাও আৰম্ভ হৈ গৈছিলে। তাৰ মানে তেওঁ ইমান পুৰণি দিনৰ ৰজা নাছিলে, যেতিয়া ব্ৰিটিছসকলে আমাৰ ওপৰত ৰাজত্ব কৰিছিলে সেইখিনি সময়ৰ আচলতে ঘটনা হয়। আৰু এটা কথা কৈছে যে তেওঁ কোনটো গৰু গাখীৰ খাইছিলে, এটা বাহিৰৰ ইম্পৰ্টেড এজন ধৰা গৰু ধৰা যোনবোৰ বাহিৰৰ পৰা আমদানি কৰোঁ আমি, তেনেকৈ ধৰা জাৰ্চি গাইবোৰ, তেনেকুৱা ধৰণৰ যোনবোৰ ইংলিছ কাউজবোৰ যোনবোৰ বাহিৰৰ পৰা আমদানি কৰা যায়, তেওঁ সেইটোৰহে গাখীৰ খাইছিলে, সেই গৰুৰহে তেওঁ গাখীৰ খাইছিলে। আৰু চোৱা, টিউটৰ্ড ইন ইংলিছ বাই এন ইংলিছ মেন, ৱাজ ব্ৰট আপ বাই এন ইংলিছ নেনি। নেনি মানে যোনবোৰ ধাইমাক, এতিয়া ধাইমাক কিন্তু তেওঁ ইণ্ডিয়ান নাছিলে, তেওঁ ইংলিছ এজন ব্ৰিটিছ নেনিয়ে তেওঁক চোৱা চিতা কৰিছিলে। আৰু লগতে তেওঁক টিউটৰ, তাৰমানে তেওঁক ইংৰাজী ভাষাৰো এজন ইংলিছ টিচাৰে তেওঁক কি দিছিলে, তেওঁক ভাষাৰ জ্ঞান দিছিলে, তেওঁক পঢ়াইছিলে। লেংগুৱেজটো ইংৰাজী ভাষাত আচলতে তেওঁক বুজাইছিলে বা পঢ়াইছিলে, মানে মিডিয়ামটো ইংলিছে আছিলে। চ' নাথিং বাট ইংলিছ, তেওঁ ইংৰাজী কিছুমান বহুতখিনি তেওঁ চিনেমাও চাইছিলে। আৰু বেলেগ ক্ৰাউন প্ৰিন্সেছ, সেইখিনি সময়ত যেতিয়া সৰু সৰু ৰাজ্যবোৰত যেতিয়া ৰজাবোৰ আছিলে, মেক্সিমাম সেইবোৰ প্ৰিন্সবোৰে কি কৰিছিলে, তেওঁ ইংৰাজী যোনটো কালচাৰ আছিলে, যোনটো ফ্লৰিছ হৈছিলে ইণ্ডিয়াত, সেই কালচাৰটো এডাপ্ট কৰিছিলে আৰু তেওঁলোকে তেনেকৈ আচলতে ছিষ্টেমত চলিছিলে। When he came of age at 20, the state which had been with the court of wards until then came into his hands। wards মানে এডমিনিষ্ট্ৰেটিভ, যোনে শাসনখিনি চাই থাকে। এতিয়া চোৱা, যে তেওঁ 20 বছৰলৈকে তেওঁ পঢ়া শুনা কৰি থাকিলে, তেওঁ নিজৰ শৈশৱকালটো পাৰ কৰিলে। এতিয়া 20 বছৰ যিহেতু তেওঁ অলপ প্ৰাপ্তবয়স্ক হ'বলৈ ধৰিছে, তেতিয়ালৈকে 20 বছৰ বয়সলৈকে তেওঁৰ ৰাজ্যখন কোনে চাইছিলে, তেওঁ হৈছে কাউন্সিল অফ মিনিষ্টাৰ্ছবোৰ যে থাকে, মন্ত্ৰীবোৰে, তেওঁলোকে আচলতে চোৱা চিতা কৰিছিলে। But everyone in the kingdom remembered the astrologer's prediction. Many continued to discuss the matter. Slowly it came to the Maharaja's ears। এতিয়া কোনটো কাণ্ড কথা কৈছে, সেই যে কৈছিলে পণ্ডিতজনে যে তেওঁৰ মৃত্যু কাৰ হাতত হ'ব, এটা বাঘৰ হাতত হ'ব, সেইটো কথাটো মানে আচলতে ইমান দিনে চলিয়ে আছে। মানুহে বুবু বাবাকে কোৱা আৰম্ভ কৰিছিলে যে কেতিয়ানো এইটো বস্তুটো হ'ব, ঘটনাটোতো এতিয়ালৈকে হোৱা নাই। আৰু এদিন সেই কথাষাৰ আচলতে মহাৰাজাৰ কাণত পৰিলে, তাৰমানে এই টাইগাৰ কিঙৰ কাণতো পৰিলে। There were innumerable forests in the Pratibandhapuram state। Innumerable মানে which cannot be count, অগণন। এতিয়া প্ৰতিবন্ধপুৰম যোনবোৰ জংঘল আছিল, তাতে চাউথ ইণ্ডিয়ান ষ্টেট হয়, তাতে কি আছিলে, মানে অগণন তোমাৰ জংঘল আছিলে। They had tigers in them। আৰু জংঘল থকা মানে কি বুজায়, তাতে বহুখিনি তোমাৰ বাঘো তাতে আচলতে আছিলে, সেই জংঘলবোৰত আছিলে। The Maharaja knew the old saying, you may kill even a cow in self-defense। There could certainly be no objection, objection মানে আপত্তি, to killing tigers in self-defense। The Maharaja started out on a tiger hunt। এতিয়া কি হ'ল, self-defense মানে কি, আত্মৰক্ষা। মহাৰাজা এটাই কথাই ক'লে যে তেওঁ কাণত যিহেতু পৰিলে, তেওঁ ভাবিলে যে নিজৰ আত্মৰক্ষা যদি কৰিব লগা হয়, সেইখিনি সময়ত কি হয়, মানুহে এটা গৰু এতিয়া কি কৰে, তোমাৰ কেতিয়াও তোমাক এটেক নকৰে, তোমাক হাৰ্ম নকৰে, তুমি ধুনীয়াকৈ ছাইডকৈ পাৰ হৈ যাব পাৰা, তোমাক গৰুটো একোৱে নকৰে। কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় ন, যে ষাঁড় গৰুটোৱে তোমাক পটককেনে ধৰা দৌৰুৱাইছে, সেইখিনি সময়ত তুমি নিজকে আত্মৰক্ষা কৰিবলৈ হয়তো গৰুটো তুমি মাৰিবলগীয়াও হ'ব পাৰে। এতিয়া ৰজাটো সেইটোৱে কৈছে, টাইগাৰ কিঙে কৈছে যে নিজৰ যদি আত্মৰক্ষা কৰিবৰ কাৰণে, ছেল্ফ ডিফেন্সৰ কাৰণে যদি গৰু মাৰিব পাৰে, বাঘ কিনো কথা। আৰু তেওঁ আৰম্ভ কি কৰিলে, তেওঁ প্ৰতিবন্ধপুৰমৰ যোনবোৰ জংঘল আছিলে সেইবোৰত গৈ গৈ এটা বাঘৰ চিকাৰ আৰম্ভ কৰিলে। আৰু ইয়াতে এটা পুৰা ভাল এটা ডমিনেণ্ট থিম এটা আছে যে মানুহে হিউমেন বিংছৰ এনিমেলছক লৈ কিনো ধাৰণা আছে,
জীৱ বুলি ভাবে নে নাই এতিয়া তেওঁ কি কৰিছে তেওঁ সেই প্ৰেডিকশ্যনটো ফলছ প্ৰুফ কৰাবৰ কাৰণে তেওঁ সেইটো বস্তু অসত্য বুলি প্ৰুফ কৰাবৰ কাৰণে তেওঁ কি কৰিলে তো বাঘবোৰক আচলতে হত্যা কৰিবলৈ আৰম্ভ কৰিলে দ্য মহাৰাজা ৱাজ থ্ৰিল্ড মানে ৰোমাঞ্চিত beyond measure when he killed his first tiger. He sent for the state astrologer and showed him the dead beast মানে ধৰা জানোৱাৰ যোনবোৰ ধৰা তোমাৰ মানে হেৰি ফেৰচিয়াছ যোনবোৰ এনিমেলছ থাকে যেনেকৈ তোমাৰ লায়ন হওক টাইগাৰ হওক এতিয়া কি হ'ল যেতিয়া ৰজাজনে টাইগাৰ কিঙে প্ৰথম বাঘটো বধ কৰিলে তেতিয়া তেওঁ কি কৰিলে তেওঁ সেই এষ্ট্ৰলজাৰজনক সেই গণকজনক মতাই লৈ আনি কি ক'লে যে হোৱাট ডু ইউ চে নাও হি ডিমাণ্ডেড তেওঁ কৈছে যে আপুনিতো কৈছিলে যে বাঘে মোক হত্যা কৰিব বুলি এতিয়াতো মই বাঘকহে হত্যা কৰিলোঁ এতিয়া কওক আপুনি এতিয়া কি ক'ব Your Majesty may kill 99 tigers in exactly the same manner, but the astrologer drawled. এতিয়া তেওঁ এষ্ট্ৰলজাৰজনে কৈছে গণকজনে কৈছে যে মহাৰাজ আমাৰ যোনটো মানে আপুনি 99টা আপুনি বাঘ একেটা মেনাৰতে মাৰি যাব চিকাৰ কৰি মাৰি যাব কিন্তু বিপদ ক'ত আছে এতিয়া তেওঁ ক'বলৈ আৰম্ভ কৰিছে বাট হোৱাট স্পীক উইথাউট ফেয়াৰ তেওঁ কৈছে যে কিহৰ কাৰণে ভয়নো কোৱাচোন কি কথা আছে বাট ইউ মাষ্ট বি ভেৰি কেয়াৰফুল ইট দ্য 100 টাইগাৰ চ' কৈছে যে এতিয়া আপোনাৰ ভয়টো কাৰ পৰা আছে 100 নম্বৰ আপোনাৰ যোনটো বাঘ আছে সেইটোৰ পৰা আপোনাৰ মৃত্যুৰ কাৰণ আপোনাৰ হ'ব What if the 100 tiger were also killed? ৰজাই মানিব বিচৰা নাই টাইগাৰ কিং হি ৱাজ ভেৰি এডামেণ্ট এণ্ড হি ছেড যে সেই 100 নম্বৰ যদি বাঘটো যদি মাৰি দিওঁ তেতিয়া আপুনি কি ক'ব Then I will tear up all my books on astrology, set fire to them. And এতিয়া পণ্ডিতজনে কৈছে গণকজনে কৈছে মই ইমান দিনে ভৱিষ্যবাণীৰ ওপৰত যিমানখিনি মই কিতাপ পঢ়িছিলোঁ সেইখিনি মই ছিঙি পেলাম টিয়াৰ কৰি মানে ছিঙি দিম আৰু জুই জ্বলাই দিম এণ্ড আৰু কৈছে আৰু বহুত ডাঙৰ এটা ষ্টেটমেণ্ট কৈছে I shall cut off my tuft, TUFT. Tuft মানে কি জানা এই যে বামুণবোৰৰ আগৰ দিনত চুলিবোৰ সৰুৱা থাকে আৰু মাজত এডাল টিকনি এডাল থাকে এইখিনিতে চ' সেইটোকে টাফ বুলি কৈছে কৈছে যে I shall cut off my tuft, crop my hair short and become an insurance agent. The astrologer finished an incoherent note. Incoherent বুলি ক'লে আছে অসংলগ্ন এতিয়া তেওঁ কৈছে যে ইমান এটা ডাঙৰ ষ্টেটমেণ্ট দিছে বামুণৰ কাৰণে যেনেকৈ তোমাৰ এই লগুণডাল যিমান ইম্পৰ্টেণ্ট হয় আগৰ দিনৰ বামুণবোৰৰ চুলিবোৰ দীঘল আছিলে আৰু মাজত এডাল টিকনিডাল ৰাখিছিলে চ' সেইটো তেওঁলোকৰ মান সন্মানৰ মানুহটো মৰি গ'লেও সেইটো বস্তুটো আচলতে তেওঁলোকে ৰক্ষা কৰিব বিচাৰিছিলে কিন্তু এওঁ এতিয়া কৈছে গণকজনে যে এনেকুৱা যদি হয় যে 100 নম্বৰ বাঘটো যদি আপুনি সঁচাকৈ যদি মাৰিব পাৰে মইতো নিজৰ ভৱিষ্যবাণী যিমানখিনি মই পঢ়া শুনা কৰিছিলোঁ মইতো জ্বলাই দিম লগতে মোৰ বামুণৰ টিকনিডালো মই কাটি দিম চ' তেওঁ সেইটো কথা কৈছে এইটো পাৰ্ট 2 হয় তো বুজি পাইছা চাগে তোমালোকে মই এটা পাৰ্ট 3টো মানে ছেকেণ্ড ভিডিঅ'টো তোমালোকক আপলোড দি আছোঁ